নমস্কাৰ বন্ধুসকল, কাৰেণ্ট এফেয়াৰ্ছৰ ওৱান-লাইনাৰ ডিছকাশ্যনৰ চতুৰ্থ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো চিৰিজ আমি স্পিডি পাব্লিকেশ্যনৰ যোনটো ইয়াৰলি কাৰেণ্ট এফেয়াৰ্ছ 2024 মেগাজিন আছে তাৰ পৰা আমি কভাৰ কৰি আছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম ওৱান-লাইনাৰটো হ'ল হুইচ ষ্টেট হেজ চেলিব্ৰেটেড ইটছ ফাউণ্ডেশ্যন ডে অন ফেব্ৰুৱাৰী 20, 2023। ইয়াৰ উত্তৰ হ'ব মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ। তো 20 ফেব্ৰুৱাৰী 2023 কোন ষ্টেটে কোন ৰাজ্যই তেওঁলোকৰ ফাউণ্ডেশ্যন ডে চেলিব্ৰেট কৰিছে বুলি সুধিছে, আৰু ইয়াৰ উত্তৰ হ'ব মিজোৰাম আৰু অৰুণাচল প্ৰদেশ। তাৰপিছত আছে হু হেজ বিন ইলেক্টেড টু চেয়াৰ দ্য 62nd সেশ্যন অফ ইউনাইটেড নেশ্যন ছ'চিয়েল কমিশ্যন। ইউনাইটেড নেশ্যনৰ যোনটো ছ'চিয়েল কমিশ্যনৰ 62তম যোনটো ছেশ্যন আছে সেইটো চেয়াৰমেন কোন হৈছে বা সেইটো চেয়াৰ কৰিবলৈ কাক ইলেক্ট কৰা হৈছে বুলি সুধিছে, আৰু ইয়াৰ উত্তৰ হ'ব ৰুচিৰা কম্বোজ। নেক্সট আছে which country has successfully tested the Hwasong 15 intercontinental ballistic missile on February 21? ইয়াৰ উত্তৰ হ'ব নৰ্থ কোৰিয়া। তাৰমানে কোনটো দেখে Hwasong 15 বুলি যোনটো ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইল আছে সেইটো ছাকচেছফুলি টেষ্ট কোনটো দেখে কৰিছে, ইয়াৰ উত্তৰ হ'ব নৰ্থ কোৰিয়া। নেক্সট আছে which Indian origin scientist has won the National Geographic Picture of the Year Award? নেশ্যনেল জিঅ'গ্ৰাফিকৰ পৰা যোনটো পিকচাৰ অফ দ্য ইয়াৰ এৱাৰ্ড দিয়া হৈছে এইটো কোনজন ভাৰতীয় মূলৰ সাইণ্টিষ্টে পাইছে, আৰু ইয়াৰ উত্তৰ হ'ব কাৰ্তিক সুব্ৰমণ্যম। ইয়াৰ উত্তৰ কি হ'ব কাৰ্তিক সুব্ৰমণ্যম। নেক্সট আছে where was the 18th World Security Congress organized? Where was the 18th World Security Congress organized? World Security Congress 18তম World Security Congress ক'ত অৰ্গেনাইজ হৈছে বুলি সুধিছে, আৰু ইয়াৰ উত্তৰ হ'ব জয়পুৰ। নেক্সট আছে who has won ৰঞ্জি ট্ৰফি 2023? 2023 ৰঞ্জি ট্ৰফি যোনটো ক্ৰিকেট মেচৰ এটা ট্ৰফি হয়, ৰঞ্জি ট্ৰফিটো কোনটো দলে জিকিছে, ইয়াৰ উত্তৰ হ'ব সৌৰাষ্ট্ৰ। নেক্সট আছে who has become the child rights ambassador of UNICEF India on February 22, 2023? 2023 22 ফেব্ৰুৱাৰীত ইউনিচেফৰ চাইল্ড ৰাইটৰ এম্বেচেডৰ কোন হৈছে বুলি সুধিছে, আৰু ইয়াৰ উত্তৰ হ'ব আয়ুষ্মান খুৰানা। নেক্সট আছে where is the 18th World Security Congress being held? এইটো দুবাৰ আহিছে ৱৰ্ল্ড চিকিউৰিটি কংগ্ৰেছ, এই মাত্ৰ আমি এইটো পঢ়িছোঁ যে এইটো জয়পুৰত হৈছে। নেক্সট আছে where is the first nuclear plant of North India being built? নৰ্থ ইণ্ডিয়াৰ ফাৰ্ষ্ট নিউক্লিয়াৰ প্লান্ট ক'ত বিল্ড কৰা হৈছে সুধিছে, ইয়াত এইটো এনচাৰ হ'ব হাৰিয়ানা। নেক্সট আছে which film has been chosen as the film of the year at the Dada Saheb Phalke International Film Festival 2023? 2023 যোনটো দাদা চাহেব ফিল্ম ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল হৈছে তাত ফিল্ম অফ দ্য ইয়াৰ কোনটো ঘোষণা কৰা হৈছে, ইয়াৰ উত্তৰ হ'ব RRR। নেক্সট আছে who has become India's 80th Grandmaster? ইয়াৰ উত্তৰ হ'ব বিঘ্নেশ এনাৰ কি হৈছে ভাৰতৰ 80তম গ্ৰাণ্ড মাষ্টাৰ হৈছে। নেক্সট আছে on February 23, 2023 বিশ্বভূষণ হৰিচন্দ্ৰন has taken oath as the governor of which state? প্ৰশ্নটো হৈছে বিশ্বভূষণ হৰিচন্দনে কোনটো ষ্টেটৰ গভৰ্ণৰ হিচাপে oath লৈছে, এইটোৰ উত্তৰ হ'ব ছত্তীশগড়। নেক্সট আছে which country has won the 10M air pistol mixed team gold in the ISSF World Cup in February 23, 2023? 10 মিটাৰ এয়াৰ পিষ্টল মিক্সৰ টিমত গ'ল্ড মেডেল কোনে জিকিছে ISSF ৱৰ্ল্ড কাপত, ইয়াৰ উত্তৰ হ'ব ইণ্ডিয়া। নেক্সট আছে which country has announced an $800 billion মেগা প্ৰজেক্ট মুকাব on February 24, 2023? তো কৈছে কোনটো কাণ্ট্ৰিয়ে এটা $800 বিলিয়ন মেগা প্ৰজেক্ট যাৰ নাম হৈছে মুকাব সেইটো এনাউন্স কৰিছে, আৰু এইটো হ'ব চাউদি আৰবিয়া। Next আছে which country has hosted the Munich Security Conference on February 24, 2023? তো Munich Security Conference কোনটো দেখে অৰ্গেনাইজ কৰিছে, এইটো হ'ব জাৰ্মানী। নেক্সট হ'ল to promote cultural relations which country has entered into a friendship cultural partnership with India? তো কৈছে যে ইণ্ডিয়াৰ লগত এটা ফ্ৰেণ্ডশ্বিপ কালচাৰেল পাৰ্টনাৰশ্বিপত কোনটো কাণ্ট্ৰি এণ্ট্ৰি হৈছে যাতে কালচাৰেল ৰিলেশ্যনত প্ৰমোট কৰিব পাৰে, সেইটো হ'ব অষ্ট্ৰেলিয়া। নেক্সট হ'ল on February 25, 2023 who has bagged the title sponsor rights for the Women's Premier League till 2027? 2027 চনলৈকে Women's Premier League যোনটো হ'ব যেনেকৈ IPL হয় ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, তেনেকৈ Women's প্ৰিমিয়াম লীগ এটা আছে, তাৰ যোনটো স্পন্সৰ ৰাইটছ আছে 2027 লৈকে কোনটো কোম্পানীয়ে এইটো পাইছে, সেইটো হ'ব টাটা গ্ৰুপ। নেক্সট হ'ল who has been awarded the International Mother Language Award on February 25, 2023? তো ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ আন্তৰ্জাতিক মাতৃভাষা এৱাৰ্ড কোনে পাইছে, এইটো হ'ব ডক্টৰ মহেন্দ্ৰ মিশ্ৰা। Next all, who has been given the Gyanapam Award of 2023 on February 25, 2023? So Gyanapam Award 2023 চনৰ কাৰণে কোনে পাইছে, ভি মধুসূদন নায়াৰ। Next আছে which has become the first high court in the country to publish judgments
ইন ৰিজনেল লেংগুৱেজ তো ভাৰতৰ কোনটো হাইকোৰ্টে প্ৰথমবাৰৰ কাৰণে ৰিজনেল লেংগুৱেজত কি কৰিছে জাজমেণ্ট পাব্লিছ কৰিছে তো এইটো হ'ব আনসাৰ হ'ব কেৰালা হাইকোৰ্টে এনেকুৱা ৰিজনেল লেংগুৱেজত জাজমেণ্ট পাছ কৰিছে নেক্সট আছে একৰ্ডিং টু দ্য ইনফৰমেশ্যন অফ February 26, 2023, who will become the new kit sponsor of Team India? Team India new kit sponsor কোন হ'ব এটো কেতিয়া কথা February 26, 2023 খবৰ মতে kit sponsor হ'ব Team India ৰ কাৰণে Adidas. Next আছে where has India's first agri chatbot Ama Krushai? Next আছে where has India's first agri chatbot Ama Krushai been launched on February 26, 2023? তো ইয়াত কৈছে যে এগ্ৰি চ্যাটবট এগ্ৰিকালচাৰৰ লগত ৰিলেটেড চ্যাটবট আমা ক্ৰুশাই কোত লঞ্চ কৰা হৈছে এটো হ'ব ওড়িশা নেক্সট আছে হু হেজ বিকাম দ্য ফাৰ্স্ট সিটি ইন আমেৰিকা টু বেন ৰেচিয়েল ডিসক্ৰিমিনেশনৰ বিপক্ষে আইন আনিছে বা ৰেচিয়েল ডিসক্ৰিমিনেশনক বেন কৰিছে আমেৰিকাৰ কোনটো চহৰে আৰু এটো হ'ব সিটেল কি হ'ব সিটেল নেক্সট আছে on February 27 who has been appointed by the United Nations as the head of the campaign to end malnutrition. Next আছে on February 27 who has been appointed by the United Nations as the head of the campaign to end malnutrition. তো malnutritionক হে কৰাৰ কাৰণে যোনটো কেম্পেইন চলাইছে ইউনাইটেড নেশনে তাৰ হেড অফ দা কেম্পেইন কাক বনাইছে বুলি ইয়াত প্ৰশ্নটো সুধিছে আৰু ইয়াৰ আনসাৰ হ'ব আফছান খান Next আছে on February 28, 2023, India and which country have signed an agreement to share information in maritime security? Maritime security কাৰণে কি কৰিছে ইন্ডিয়া আৰু কোনটো দেখে মিলি এটা এগ্ৰিমেন্ট সাইন কৰিছে যে তেওঁলোকে ইনফৰমেশন শেয়াৰ কৰিব এটো হ'ব সিচিলস ইন্ডিয়া আৰু সিচিলসে মিলি এটা এগ্ৰিমেন্ট সাইন কৰিছে What has been renamed as Churchgate Railway Station in Mumbai? কোনটো ষ্টেচনক নতুনকৈ নামকৰণ কৰা হৈছে চাৰ্চগেট ৰেলৱে ষ্টেচন বুলি মুম্বাইত আৰু এটোৰ আনসাৰ হ'ব চিন্তামনৰাও দেশমুখ স্টেশন তো চিন্তামনৰাও দেশমুখ স্টেশনক নতুনকৈ নামকৰণ কৰি চাৰ্চগেট ৰেলৱে ষ্টেচন বুলি নামাঙ্কিত কৰা হৈছে নেক্সট আছে which country has won the women's T20 World Cup title for the 6th time on February 28 এটো হ'ব অস্ট্রেলিয়া by defeating South Africa অস্ট্রেলিয়াৰ ওমেন ক্ৰিকেট টিমে সাউথ আফ্ৰিকাৰ ওমেন ক্ৰিকেট টিমক ডিফিট কৰি T20 World Cup তেওঁলোকে জিকিছে আৰু এটো 6 নম্বৰ বাৰ তেওঁলোকে জিকিছে নেক্সট আছে who has won the 2023 McCorney Prize এটো আনসাৰ হ'ব হৰি বালাকৃষ্ণন নেক্সট হল who has won the 13th senior women's national hockey championship 2023 কৈছে 13th senior women's national hockey championship কোনে জিকিছে মহিলাসকলৰ যেটো senior national hockey championship হৈছে এবাৰ 2023 এটো কোনে জিকিছে বা কোনটো ৰাজ্যে জিকিছে এটো জিকিছে মধ্য প্ৰদেশ আৰু সেকেন্ড হৈছে মহাৰাষ্ট্ৰ নেক্সট আছে where has the 20th bio asia summit 2023 concluded তো কৈছে যে bio asia summit 20th bio asia summit 2023 কোত কনক্লুড হৈছে এটোৰ আনসাৰ হ'ব হায়দৰাবাদ নেক্সট আছে who has become the highest wicket taker in the women's T20 world cup যোনটো ওমেন্স T20 ওয়ার্ল্ড কাপ হৈছে যোনটো কোনে জিকিছে অস্ট্রেলিয়া জিকিছে তাত হাইয়েস্ট উইকেট টেকাৰ কোন আছিল ইয়াৰ আনসাৰ হ'ব শবনম ইসমাইল তেওঁ কি কোন টিমৰ হয় সাউথ আফ্ৰিকা টিমৰ হয় নেক্সট আছে who has won the silver medal in men's singles at Spanish Para Badminton International Tournament যেটো Spanish Para Badminton International Tournament হৈছে Spanish Para Badminton International Tournament তাত কোনে সিলভাৰ মেডেল জিকিছে মেন সিঙ্গেলত আৰু ইয়াৰ আনসাৰ হ'ব প্ৰমোদ ভগত নেক্সট আছে on February 28, 2023, who has won the Best FIFA Men's Player Award for 2022? 2022 কাৰণে যোনটো FIFA Best Men's Player Award আছে এটো কোনে জিকিছে বুলি সুধিছে আৰু এটো জিকিছে লিওনেল মেসি নেক্সট আছে who has won the women's singles title of National Badminton Championship or women's single title এবাৰ কোনে জিকিছে ইয়াৰ আনসাৰ হ'ব অনুপমা উপাধ্যায় Next আছে which country's prime minister was the chief guest at the 8th Raisina dialogue on March 2, 2023 তো কৈছে অষ্টম ৰাইসিনা ডায়লগৰ সময়ত কোনটো দেশৰ প্ৰাইম মিনিষ্টাৰ চিফ গেষ্ট হিচাপে আহিছিল আৰু এটো হ'ব ইটালীৰ জৰ্জিও মেলোনি তেওঁ আহিছিল ৰাইসিনা ডায়লগৰ টাইমত চিফ গেষ্ট হিচাপে নেক্সট আছে which state will establish India's first government mother milk bank কোনটো ৰাজ্যে এস্টাবলিশ কৰিব বুলি কৈছে আৰু ইয়াৰ উত্তৰ হ'ব উত্তৰাখণ্ড নেক্সট আছে where was the 7th international dharma dhama conference organized কৈছে যে ধৰ্ম ধামা কনফারেন্স কোত 7th international dharma dhama conference কোত হৈছে বুলি সুধিছে এটোৰ আনসাৰ হ'ব ভোপাল নেক্সট আছে who became the coach of Indian men's hockey team টিমৰ কোচ কোন হৈছে এটোৰ আনসাৰ হ'ব ক্ৰেইগ ফলটন নেক্সট আছে who has launched NASA's Crew 6 mission on March 3
তো মাৰ্চ 3 মাৰ্চত নাসাৰ যোনটো ক্ৰিউ 6 মিছন আছে এটো কোনে লঞ্চ কৰিছে বা কোনটো অৰ্গানাইজেচনে লঞ্চ কৰিছে এটো হৈছে জাক্সা নেক্সট আছে where was the meeting of G20 foreign ministers held G20 যোনটো ফৰেন মিনিষ্টাৰৰ মিটিং হৈছিল এটো ক'ত হৈছিল এটো হৈছিল নিউ দিল্লী নেক্সট আছে who has been awarded the player of the year award by the Asia Chess Federation on March 3 2023 তো কৈছে যে এবাৰ কাৰণে প্লেয়াৰ অফ দ্য ইয়াৰ এৱাৰ্ড এছিয়া চেছ ফেডাৰেশনে কাক দিছে এটো আনসার হ'ব ডি গুকেশ নেক্সট আছে where did অনুৰাগ ঠাকুৰ start the युवा উৎসৱ অনুৰাগ ঠাকুৰ বিজেপি এমপি হয় অনুৰাগ ঠাকুৰে কি কৰিছে युवा উৎসৱ কোত আৰম্ভ কৰিছে বুলি সুধিছে এটো হ'ব আইআইটি ৰোপাৰ নেক্সট হৈছে in which country on March 4 2023 Nobel Peace Prize 2022 winner Ales Baliatski has been sentenced to 10 years তো জুনিয়ন 2022 নোবেল পিস প্রাইজ উইনার আছিলে যার নাম এলেস বালিয়াটস্কি তেওঁক 10 বছৰৰ কাৰণে সেন্টেন্স কৰা হৈছে 10 বছৰৰ কাৰণে কাৰাদণ্ড দিয়া হৈছে এটো কোন দেখত তেনেকৈ হৈছে এটো আনসার হৈছে বেলাৰুছ নেক্সট আছে এটমিক মিনারেলস Directorate for Exploration and Research has discovered lithium reserves in which state? তো lithium reserve আমি আগত পাইছিলো যে জম্মু কাশ্মীৰত পাইছিলে আকৌ এবাৰ নতুনকৈ এটা নিউজ আহিছে যে lithium reserve পোৱা গৈছে আৰু এটো কোনে পাইছে Atomic Minerals Directorate for Exploration and Research has discovered তেওঁলোকে পাইছে আৰু এটো পোৱা গৈছে মধ্যপ্ৰদেশত নেক্সট 13th century temple has been discovered in Chudappa district of which state? তো কোন ষ্টেটৰ Chudappa districtত 13th century এটা টেম্পল ডিসকভাৰ কৰা গৈছে আৰু এটোৰ আনসাৰ হ'ব অন্ধ্ৰ প্ৰদেশ Next আছে in which state a 1300-year-old Buddhist stupa has been found korbat printing mistake আছে এটো তো আমি এটো বুজি লব লাগিব তো এটো কৈছে যে in which state 1300-year-old Buddhist stupa has been found আৰু এটো উৰিষ্যা আনসাৰ হ'ব প্ৰশ্নটোৰ মিনিং হ'ল যে 1300 বছৰ আগৰ বুদ্ধিষ্ট স্তূপা এটা কোনটো ষ্টেটত পোৱা গৈছে এটো উৰিষ্যাত পোৱা গৈছে নেক্সট আছে on March 5 2023 Hekani Jakhalu has created history by becoming the first woman legislator in which state? Answer hobo Nagaland. তো ইয়াত সুধিছে যে Hekani Jakhalu তেও কোনটো ষ্টেটৰ লেজিসলেটৰ হিচাপে লেজিসলেটৰ মানে এমএলএ হিচাপে নিযুক্ত হৈ তেও কি কৰিছে হিষ্ট্ৰি ক্ৰিয়েট কৰিছে আৰু তেও নাগালেণ্ডৰ কোনটো ষ্টেটৰ নাগালেণ্ডৰ হয় নেক্সট আছে in which state a new virus name adenovirus has been found on March 5 এটা নতুন ভাইৰাছ পোৱা গৈছে যাৰ নাম adenovirus এটো কোনটো ষ্টেটত পোৱা গৈছে ওয়েস্ট বেংগলত পোৱা গৈছে নেক্সট আছে who topped the electoral democracy index released on March 6 2023 তো যেটো electoral democracy index আছে তাক টপ কোনে কৰিছে ডেনমাৰ্কে কৰিছে আৰু ইন্ডিয়াৰ ৰেংক কিমান 108 who has won the Santosh trophy after 54 years পিছত কোনে এবাৰ সন্তোষ ট্ৰফি জিকিছে এই আনসাৰ হ'ব কৰ্ণাটক Next আছে on March 6 2023 who has won the title of BBC Indian Sportswoman of the Year 2022 আৰু এটোৰ আনসাৰ হ'ব মীৰাবাই চানু বিবিসিৰ ইন্ডিয়ান স্পোর্টসওমেন অফ দ্য ইয়ার 2022 কোনে পাইছে মীৰাবাই চানু নেক্সট আছে Moganj has become the 53rd district of which state তো কোনটো ষ্টেটৰ 53rd district হিচাপে মৌগঞ্জক ঘোষণা কৰা হৈছে এটো হ'ব এমপি বা মধ্যপ্ৰদেশ নেক্সট আছে on March 6 2023 the National Minorities Commission has evacuated all the stranded Indians from which country তো জিমান ফসি থকা ইন্ডিয়ান মানুহ আছিল কোনবা এটা কান্ট্ৰিত তেওঁলোকক কি কৰা হৈছে ন্যাশনাল মাইনৰিটিজ কমিশনে কি কৰিছে ইভাকুৱেট কৰিছে আৰু এটো কোনটো কান্ট্ৰিৰ পৰা কৰিছে লিবিয়া নেক্সট আছে who has launched her payment digital এটো আনসার হ'ব RBI এটো কোনে লঞ্চ কৰিছে এটো স্লোগান her payment digital এটো RBI এ লঞ্চ কৰিছে নেক্সট আছে Chief Minister of which state has announced the launch of a self-employment scheme for single women? Single women er karone self-employment scheme kuntu state announce korise Uttarakhand. Next is which has been declared as the best and cleanest airport in the Asia Pacific region on March 7 2023. Asia Pacific region cleanest aru best airport hisabe kak ghোষণা কৰা হৈছে Delhi airport. Next is on March 7 2023 which Indo-American woman has been named the first judge of a US district court তো কৈছে যে কোনজন ইন্ডো আমেরিকান মহিলাক প্ৰথম US ডিস্ট্রিক্ট কোর্ট এটাত প্ৰথম জাজ হিচাপে নামাঙ্কিত কৰা হৈছে তেওঁ হৈছে তেজল মেহতা নেক্সট আছে where was the 23rd Commonwealth Law Conference held তো কোত 23rd Commonwealth Law Conference হৈছে এটো হৈছে গোৱা তো আজিৰ ভিডিওত এইখিনিয়ে আছিল ধন্যবাদ